ডিয়ার স্টুডেন্টস, আজিৰ ভিডিঅ'ত আমি নৱম শ্ৰেণীৰ এটি কুৱেশ্যন পেপাৰ আলোচনা কৰিম। এইটো আজি হৈ যোৱা মৰিগাঁও ডিষ্ট্ৰিক্টৰ মৰিগাঁও জিলাৰ কুৱেশ্যন পেপাৰ নৱম শ্ৰেণীৰ অসমীয়া বিষয়ৰ। এই কুৱেশ্যন পেপাৰটোত তোমালোকে কেনেকৈ এনসাৰ কৰিছা, কিমান সহজ আহিছে বা কঠিন আহিছে, টান আহিছে, এই বিষয়ে আলোচনা কৰিম। বলা দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কিন্তু কথা এটি, তোমালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়া, এতিয়াই কৰি দিয়া। ক অংশত 1 নম্বৰত দিয়া হৈছে চমু উত্তৰ দিয়া যিকোনো 5টা। অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি কোনখন পুথিৰ পৰা সংগৃহীত? এইটো হ'ব হাৰতী নামৰ পুথিৰ পৰা। মনত ৰাখিব, সত্যনাথ বৰাই লিখা হাৰতী নামৰ পুথিৰ পৰা। নিৰ্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল? উত্তৰটো হ'ব সিদ্ধাৰ্থক বিচাৰি দোকানখনলৈ গৈছিল। সময় পাঠটিৰ লিখক কোন? ইয়াৰ উত্তৰ হৈছে নীলমণি ফুকন। বুদ্ধদেৱৰ আচল নাম কি? এইটো হ'ব সিদ্ধাৰ্থ বা হাক্যসিংহ। জাকৈয়া ছোৱালী গল্প সংকলনখন কাৰ ৰচনা? এইটো হৈছে জয়ন্ত মাধৱ বৰাৰ ৰচনা। মিছনেৰীসকল অসমলৈ কিয় আহিছিল? মিছনেৰীসকল খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ অসমলৈ আহিছিল। তাৰপিছত চমুকৈ উত্তৰ লিখা 4টা আহিছে। সত্যনাথ বৰাদেৱে লিখা 2খন গ্ৰন্থৰ নাম লিখিবা তোমালোকে। কৰ্মৰ মাজেদি সময়ৰ গতি দৌৰিব পাৰি, এইটো চমুকৈ ব্যাখ্যা কৰি লিখিবা। লিখিছাই চাগে। সুকুমাৰ কলা কাক বোলে? সিদ্ধাৰ্থ কিয় নিসংগতাত ভুগিছিল? উৰা বাতৰি মানে কি? 3 নম্বৰত দিছে প্ৰাকৃতিক জগত বুলিলে কাক বুজায়? 4 নম্বৰ অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে বুজাই লিখা। 5 নম্বৰ ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান বৈচিত্ৰ্যপূৰ্ণ, বুজাই লিখা। 6 নম্বৰত তোমালোকক এটি ব্যাখ্যা লিখিব দিছে, ব্যাখ্যা কৰিবা। সকলো মানুহৰে জীৱনবোৰ একোখন যুঁজ নাইবা সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইট কেইডালত নহয়। 7 নম্বৰত আকৌ দিছে চমু উত্তৰ লিখিব লাগে যিকোনো 5টাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? ইয়াৰ উত্তৰ হৈছে কীৰ্তন গুহা। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? ইয়াৰ উত্তৰ যশোদা। চন্দ্ৰকুমাৰ আগৰৱালাই লিখা এখন কবিতা পুথিৰ নাম? এইটো হ'ব প্ৰতিমা। পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? এইটো হ'ব শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। এজ ইউ লাইক ইট পুথিখন অসমীয়া ভাঙনিৰ নাম কি? চন্দ্ৰাৱলী। গীত আৰু ছবি কবিতাটিৰ কবি কোন? ইয়াৰ উত্তৰ হৈছে দুৰ্গেশ্বৰ শৰ্মা। 8 নম্বৰত দিছে জাকযোগী নপাৱে ধ্যানত হেন হৰি পলান্ত বয়ত, পদফাকি চমুকৈ ব্যাখ্যা দাঙি ধৰা। 9 নম্বৰ এই যে পৃথিৱীৰ স্বৰ্গটো অধিক মানুহৰ নিজাপি গড়, কবিতাফাকিৰ অন্তৰ্নিহিত কথাখিনি বুজাই লিখা। 10 নম্বৰত দিছে কবিজনৰ নাম উল্লেখ কৰি তলৰ যিকোনো এটা কবিতাৰ মূলভাৱ লিখা। ক মানৱ বন্দনা, খ গীত আৰু ছবি। 11 নম্বৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক প্ৰতিভাৰ বিষয়ে চমুকৈ লিখা। 12 নম্বৰত আকৌ দিছে ব্যাখ্যা কৰা যিকোনো এফাকি। মিহি ভাৱ মিহি গতিৰ কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ, য'তে পৰে ত'তে গজে বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ। খ নম্বৰত দিছে পাছে পাছে যশোদা খেদন্ত বয় লাগ মাৱক নেদন্ত, বয়ে লাগ মাৱক নেদন্ত। তলৰ 13 নম্বৰত চোৱা, তলৰ প্ৰশ্নবোৰৰ নিৰ্দেশানুযায়ী উত্তৰ লিখা যিকোনো 5টাৰ উত্তৰ কৰিবা। সন্ধি ভাঙা দিছে যিকোনো 2টা, মই কৈ দিছোঁ তোমালোকে কি লিখিছা মনত পেলাবা। পৰীক্ষা, এইটো হ'ব পৰিযোগ ইক্ষা। নৌযোগ ইক, এইটো সন্ধি জোৰা দিলে হ'ব নাভিক। অনুযোগ এখন, এইটো জোৰা দিলে হ'ব অন্বেষণ। তাৰপিছত সমাৰ্থক শব্দ লিখিব দিছে যিকোনো 2টাৰ। এইটো পদুম, তোমালোকে লিখিবা পদ্ম, কমল আৰু বহুত আছে, 2টাকৈ লিখিলে হ'ব বা এটা লিখিলে হ'ব। পানী, জল, নীৰ, ঘৰ, গৃহ, আলয়।
গ নম্বৰত দিছে বিপৰীতাৰ্থক শব্দ লিখা যিকোনো দুটা, আকাশ পাতাল, উচ্চ নিচ, চুটি দীঘল। ঘ দিছে প্ৰত্যয় ভাঙি দেখুওৱা যিকোনো দুটা, ফুলাম এইটো হ'ব ফুল যোগ আম, বননি বন যোগ অনি, অসমীয়া অসম যোগ ইয়া। ঙ নম্বৰ কি কাৰণত দন্তন্য আৰু মূৰ্ধন্য হ হৈছে লিখা যিকোনো দুটা, কণ্টক এইটো লিখিবা। ত বৰ্গৰ আখৰৰ লগত দন্তন্য যুক্ত হ'লে মূৰ্ধন্য হয় তৃণ, ৰি ৰ আৰু মূৰ্ধন্য হৰ পিছত দন্তন্য থাকিলে মূৰ্ধন্য হয় কষ্ট। ত বৰ্গৰ আখৰৰ লগত দন্ত হ যুক্ত হ'লে মূৰ্ধন্য হ হয়। তাৰপিছত প্ৰথম চ দিছে তলত দিয়া যিকোনো দুটা জতুৱা ঠাঁচ ব্যৱহাৰ কৰি বাক্য সাজা। এটা দিছে হাতলৰ, অৰ্থ মই কৈ দিছোঁ, বাক্য তোমালোকে লিখিছা। হাতলৰ মানে চোৰ স্বভাৱৰ, ডলাৰ বগৰী, অনাই বনাই ঘূৰি ফুৰা লোক, নদী ক, ধাতিকৈ ক বা শপত খাই ক। 14 নম্বৰত তোমালোকক আবেদন লিখিব দিছে নাইবা হৰিণাৰ মাংসই বৈৰী কথাষাৰি ভাৱ সম্প্ৰসাৰণ কৰা। তাৰপিছত যিকোনো এটি বিষয়ৰ ওপৰত এখন ৰচনা লিখা। ছাত্ৰৰ কৰ্তব্য, প্ৰিয় সাহিত্যিক, শৈক্ষিক পৰিৱেশ গঠনত ছাত্ৰ ছাত্ৰীৰ ভূমিকা। 16 নম্বৰত দিছে অতি চমু উত্তৰ লিখা যিকোনো চাৰিটাৰ। অপ্ৰমাদী কবি কোন? ইয়াৰ উত্তৰ হৈছে মাধৱ কন্দলী। হনুমন্তৰ লংকা দৰ্শন পাঠটি ক'ৰ পৰা লোৱা হৈছে এইটো তোমালোকে কমেণ্ট কৰিবাচোন, এটা প্ৰশ্ন তোমালোকৰ কাৰণে এৰিছোঁ। মাধৱদেৱ ৰচিত এখন ঝুমুৰাৰ নাম, চোৰ দৰা পিম্পৰা গুচোৱা এটা লিখিলে হ'ব। নাস্তিক শব্দৰ অৰ্থ কি? নাস্তিক শব্দৰ অৰ্থ হৈছে ঈশ্বৰৰ প্ৰতি আস্থাহীন, অৰ্থাৎ যিয়ে ঈশ্বৰক বিশ্বাস নকৰে। হেমকোষ কি? হেমকোষ হৈছে হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা অসমীয়া অভিধান। 17 নম্বৰত দিছে লংকা নগৰীৰ কাষৰ বনবননিত হনুমন্তই কি ফল মূলৰ গছ দেখিবলৈ পাইছিল। 18 নম্বৰ শংকৰ পূৰ্বত যুগৰ 3জন কবিৰ নাম লিখিব লাগে। হেম সৰস্বতী, হৰিহৰ বিপ্ৰ এনেকুৱা নামবিলাক। 19 নম্বৰ শিক্ষকৰ প্ৰতি ছাত্ৰই মান সন্মান কিয় ৰাখিব লাগে। তাৰপিছত 20 নম্বৰত দিছে আধুনিক ৰূপ লিখা। দুটি হৈছে দ্বিতীয়, তাপ হৈছে দুখ, চটক হৈছে এবিধ চৰাই। তাৰপিছত চমু টোকা লিখিব লাগে নীল আৰু সুগ্ৰীৱৰ বিষয়ে, এটা লিখিলে হ'ব। 22 নম্বৰত দিছে মাক যশোদাই কানাইক লগ পাই কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল। তাৰপিছত 23 নম্বৰত দিছে তোমাৰ পাঠ্যপুথিৰ আধাৰত বৈচিত্ৰ্যময় অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ দুজন ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। 24 নম্বৰত দিছে আহোমসকলৰ দুটা উৎসৱৰ নাম লিখা। খ দিছে কাৰ্বিসকলক অসমৰ কলম্বাছ বুলি কোনে কৈছিল। গ নম্বৰ দিছে গাৰোসকলৰ পূজা কৰা লোকক কি বুলি কোৱা হয়। এইকেইটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিছে 9ম শ্ৰেণীত। বাকী তোমালোকে পৰীক্ষাবিলাক দি থাকা, মই কুৱেশ্যনবিলাক দি যাম সমাধান কৰি। বাকীকেইটা পৰীক্ষাৰ কাৰণে শুভেচ্ছা থাকিল, ধন্যবাদ।